So hello students, today we are going to do advanced maths class 9 and our lesson is plane geometry. Our lesson to equal plane geometry exercise 7. এতিয়ালৈকে আমি theorems গুটেকিটা ডিসকাস কৰিছো, theorems up to 4 আৰু example কিছুমান ডিসকাস কৰিছো। তোমালোকে এই ভিডিওটো প্ৰিভিয়াস ভিডিওটো মোৰ iTabত গৈ প্লে চাই ল'ব পাৰা আৰু মোৰ প্লেলিষ্টত গৈ প্লে তোমালোকে এটো চাব পাৰা। ঠিক আছে? আৰু তোমালোকে যদি তো বিচাৰি নোপোৱা so you can search for the channel Maths Without Fear. মোৰ চেনেলটো হল Maths Without Fear, তাতে গৈ প্লে তোমালোকে সার্চ কৰি পাৰা এটো গুটেকিটা ভিডিও তাতে ওলাই আহিব। ঠিক আছে? সো এন্ড লাস্ট আই উইল সে that তোমালোকে যদি সাবস্ক্রাইব কৰা নাই তো চেনেলটো সাবস্ক্রাইব কৰি লবা যাতে মই নিউ ভিডিও ৰিলিজ কৰিলে তোমালোকে অতি সোনকালে নোটিফিকেশনটো পোৱা। ঠিক আছে? সো আমি স্টার্ট কৰো। সো মই ইংলিশ মিডিয়ামৰ লগতে আসামিজ মিডিয়ামৰ আসামিজ মিডিয়ামটো ওয়ার্ডস কিটা কৈ যাম যাতে কিছুমান ষ্টুডেণ্টক ডিফিকাল্ট নহয়। এটা কমপ্লেইন কৰিছে যে ইহঁতে ওয়ার্ডসটো কিটাক অলপ ডিফিকাল্ট পায়, সো আসামিজটো অলপ বুজাই দিব লাগে। সো হার্ড ওয়ার্ডস কিটাক মই আসামিজটো বুজাই যাম। ঠিক আছে? যেটা কি দিয়া আছে প্ৰথম দিছে যে prove that in an isosceles triangle, isosceles triangle মানে হৈ গল prove that মানে হৈ গল প্ৰমাণ কৰা যে isosceles triangle মানে হৈ গল তোমাৰ সমদ্বিবাহু ত্ৰিভুজ। So prove that in an isosceles triangle the bisector of the vertical angle, the altitude from the vertex and the median to the base are coincident. ঠিক আছে? তাৰ মানে কি কৈছে এটা সমদ্বিবাহু ত্ৰিভুজত যেটো ভাৰ্টিকেল এংগল মানে শীৰ্ষ কোণৰ যেটো সমদ্বিখণ্ডক আছে, শীৰ্ষ কোণৰ সমদ্বিখণ্ডক, তাৰ পিছত altitude মানে হৈ গল উন্নতি আৰু ভাৰ্টেক্স মানে হৈ গল তোমাৰ শীৰ্ষ বিন্দু। ঠিক আছে? শীৰ্ষ বিন্দু আৰু ইহঁতৰ মধ্যমা গুটেকিটা কি আছে কোইনসাইডেন্ট মানে হোমোপাথিক means they coincide means এটা মিলি যায়। ঠিক আছে? এটো বুলি কোৱা হয়। সো মিলি যায় মানে ধৰা এটো এটা লাইন আছে AB আৰু এটা লাইন আছে BC সৰি CD। তে দুটা লাইন যদি মই একেলগে কৰি দিও তিহঁতে একেলগে মিলি পেলাই এটা লাইন হৈ যাব। ঠিক আছে? তে একেলগে মিলি পেলাই দুটা লাইন মিলি পেলাই এটা লাইন হোৱাটোকে কোৱা হয় কোইনসিডেন্ট বা হোমোপাথিক। ঠিক আছে? সেটা কোনটো লাইন মিলি যোৱাৰ কথা কৈছে, ইয়াতে কৈছে যে এই লাইন যেটো আছে এটো অল্টিটিউডো হয় মিডিয়ানো হয়। ঠিক আছে? তোমাক হেতুকে দেখাব যে এই লাইনটোৱে অল্টিটিউড হয় আৰু এই লাইনটোৱে মিডিয়ান হয়। সো প্ৰথমে প্ৰুভ কৰিব লাগিব যে এই লাইনটো মিডিয়ান হয়, তাৰ পিছত প্ৰুভ কৰিব লাগিব এই লাইনটো অল্টিটিউড হয়। যদি এটাই লাইন অল্টিটিউড আৰু মিডিয়ান হৈ যায় তেন্তে আমাৰ প্ৰমাণটো সম্পূৰ্ণ হৈ যায়। সো আমি স্টার্ট কৰিছো। ইয়াৰ কাৰণে আমি কি লৈছো ABC is an isosceles triangle. ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু যত AB আৰু AC সমান। আমি জানো সমদ্বিবাহু ত্ৰিভুজ দুটাই সাইডস ইকুয়াল থাকে মানে আইসোসেলেস ট্রায়াঙ্গলৰ দুটা সাইডস ইকুয়াল থাকে। তো আমাক প্ৰুভ কৰিব লাগে যে ভাৰ্টিকেল এংগল অল্টিটিউড আৰু মিডিয়ানস আৰ কোইনসিডেন্ট মানে বাইসেক্টৰ অফ ভাৰ্টিকেল এংগল সৰি এটো বাইসেক্টৰ অফ ভাৰ্টিকেল এংগল হ'ব বাইসেক্টৰ অফ ভাৰ্টিকেল এংগল মানে যেটো ভাৰ্টিকেল এংগল এই দুটা কোণৰ যেটো সমদ্বিখণ্ডক আছে এই ৰেখাডাল তাৰ পিছত কৈছে উন্নতি মিন্স অল্টিটিউড এটোৱে হয় আৰু মিডিয়ানো এটোৱে হয় বুলি আমাক প্ৰুভ কৰিব লাগে। ঠিক আছে? সো প্ৰুভ কেনে কৰিছো আমি প্ৰুভ কৰিব কাৰণে দুটা ত্ৰিভুজ লৈ লম, তাৰ পিছত দুটা ত্ৰিভুজ কি দেখা দিম সৰ্বসম মানে কংগ্ৰুয়েন্স দেখা দিম। কংগ্ৰুয়েন্স দেখাৰ পিছত কি হ'ব আমি এটো দেখাব পাৰিম যে দিস টু কোন দুটা কি হৈ যাব ইকুয়াল হৈ যাব, এংগল কিটা ইকুয়াল হৈ যাব। এংগল ইকুয়াল হোৱা মানে কি বাই সিপিসিটি আমি দেখাম এংগল দুটা ইকুয়াল হৈ যাব আৰু আমি দেখাই দিম যে এই সাইডটো এই সাইডৰ ইকুয়াল আছে সরি এই সাইডটো এই সাইড ইকুয়াল হয়। আমি এটো দেখাই দিম ওকে এই দুটা ইকুয়াল দেখাই দিম আৰু এই দুটা 90-90 দেখাই দিম। তাৰ মানে এটো অল্টিটিউড হৈ গল 90-90 দেখাই দিলে আৰু এই দুটা ইকুয়াল যদি হৈ যায় তেন্তে শীৰ্ষ কোণৰ যেটো সমদ্বিখণ্ডক হয় হেতু হৈ যাব। ঠিক আছে? সো তাৰ পিছত এটাই মিডিয়ান এটাই অল্টিটিউড আৰু এটা শীৰ্ষ কোণৰ সমদ্বিখণ্ডক মিন্স এটাই তোমাৰ কি বুলি কয় ভাৰ্টিকেল এংগলৰ বাইসেক্টৰ বুজাব। তিনিটা ইকুয়াল হৈ গল। সো আমাৰ থিওৰেম সরি কোৱেশ্চনটো প্ৰুভ হৈ যাব। তাৰ কাৰণে আমি প্ৰথমে দুটা কংগ্ৰুয়েন্স দেখাই দিব লাগে। সো কংগ্ৰুয়েন্স দেখাবৰ কাৰণে আমি কি লাগে দুটা ট্ৰায়াঙ্গল লাগে। সো আমি এটা দুটা ট্ৰায়াঙ্গল লৈ লম ADB আৰু ADC ইন ট্ৰায়াঙ্গল ADB এন্ড ট্ৰায়াঙ্গল ADC। সো কি ইকুয়াল দেখাব পাৰা প্ৰথমে আমি ইয়াতে এটা কাম কৰিব লাগে ৰবা 1 মিনিট মই দেখাই দি আছো। আমি AD টোক আমি লৈ ল'ব মিডিয়ান। সো প্ৰথমে আমি লৈ ললো লেট কাৰণ তোমালোকে যদি কিবা এটা নধৰা ধৰা হয়তো এটো অল্টিটিউড হয় বা মিডিয়ান হয় বা শীৰ্ষ কোণৰ বাইসেক্টৰ হয় যদি হেনেকে নলুৱা তো বাকি এটা কেনেকৈ প্ৰুভ কৰিবা। সো প্ৰথমে এটো আমি হয়তো কোনোবা এটা ধৰি ল'ব লাগে এটো মিডিয়ান অল্টিটিউড বা
বাইসেক্টৰ বুলি ধৰি ল'ব লাগে সো আমি ধৰি লও এটো মিডিয়ান হয় লেট AD is a median ঠিক আছে let AD is median such that BD is equal to DC তো মিডিয়ানে কি কৰে এটা সাইডটো সমানে দুটা ভাগত ভাগ কৰে ঠিক আছে তো আমি ধৰি ললো AD মধ্যমা যাতে BD আৰু DC দুটাও কি আছে সমান আছে ওকে সো নাও in triangle এটা আমি দুটা ত্রিভুজ লৈ পেলাই প্ৰথমে হৰবহম দেখালাম in triangle means কংগ্ৰুয়েন্ট দেখালাম in triangle ADB and triangle ADC কি কি ইকুয়াল হ'ব ৰছা প্ৰথমটো সাইড দুটা ইকুয়াল হ'ব কাৰণ আইসোসেলিস ট্রায়াঙ্গেল হয় সমদ্বিবাহু ত্রিভুজ তেনে বাহু দুটা ইকুয়াল হ'ব so AB is equal to AC since ABC is an isosceles isosceles মানে সমদ্বিবাহু হ্যাঁ ওকে তো AB is equal to AC হৈ গল নেক্সট কি দেখাব AD তো হৈ গল ইয়াৰ কমন so AD is equal to AD এটা হল কমন নেক্সট কি দেখাব সো এটো আমি অলরেডি দেখাই দিছো BD equal to DC এটা লৈ লম 1 তো আমি লিখিব বাই 1 so BD is equal to DC to from 1 so এই তিনটাৰ পৰা আমি ক'ব therefore triangle ADB will be congruent to triangle ADC by criteria side 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 okay এটো হৈ গল আমাৰ এতিয়া যদি এই ট্রায়াঙ্গলটো ইয়াৰ কংগ্ৰুয়েন্স হৈ যায় আমি কি দেখাব পাৰো by CPCT these two angles will be equal so আমি হেতু দেখা পাৰো therefore angle D or এনেকে লিখিব পাৰো the angle BAD will be equal to angle CAD এটা চা এই দুটা অ্যাঙ্গেল ইকুয়াল হৈ গল কিন্তু ইহতক ইকুয়াল কোনে বনালে এই লাইনটোৱে সো এই লাইনটো যদি এই দুটা কোণক ইকুয়াল বনাই দিছে তেন্তে এই লাইনটো কি বুজাব তাৰ বাইসেক্টৰ so we can say therefore AD is bisector of angle A so first আমি কি দেখালো যে এটো মিডিয়ান হয় বুলি আমি ধৰি লৈছো তাৰ পিছত নেক্সট ইয়াতে কি প্রুফ হৈ গল নহয় এটোটো বাইসেক্টৰ শীৰ্ষকোণৰ বাইসেক্টৰ means it is a bisector of vertical angle okay next আমাক দেখা আছে যে এটো 90 আছে মানে এটো অল্টিটিউড হয় তো তাৰ কাৰণে আমি কি দেখাম স্যাৰ এটোকে আমি CPCT এটো CPCT দ্বাৰা আমি লিখিব পাৰো CPCT next আমি দেখা পাৰো স্যার that angle ADB will be equal to angle ADC this is also by CPCT corresponding parts of congruent triangle তো CPCT to shortcut to লিখা হয় ম্যাথছ এটো মই নুবুজালে হয় এটো বুজায় যে হৰবহম ত্ৰিভুজৰ অনুৰূপ ভাগ ঠিক আছে CPCT সম্পূৰ্ণ মানে ফুল মিনিং টু হৰবহম ত্ৰিভুজৰ অনুৰূপ ভাগ সো এই দুটা কোণ ইকুয়াল হৈ গল এই দুটা অ্যাঙ্গেলস কি হৈ গল ইকুয়াল হৈ গল ঠিক আছে এতিয়া এই দুটা অ্যাঙ্গেল যদি ইকুয়াল হৈ গল এতিয়া ADB plus angle ADC is equal to 180 এতিয়া এটো 180 কি হল এটো আমি নাও বুলি লিখি আছো because this is a linear pair linear pair আসামিছত যদি আমি লিখিব যাও এটো রৈখিক জোড় বুলি কোৱা হয় ঠিক আছে so ADB plus ADC is equal to 180 degree এতিয়া ইয়াৰ পৰা যিকোনো এটা সাইড ইকুয়াল কৰি দিয়া so ADB plus এটুক আমি লিখি দিলো ADB এটা আমি ADB লিখি দিলো দুটা ইকুয়াল হৈ গল 180 তাৰ মানে twice angle ADB is equal to 180 so angle ADB equal to 180 by 2 which is equal to 90 degree আমি কি দেখাইলো স্যার এটো angle 90 degree আছে আমি দেখাইলো ADB is 90 degree if ADB is 90 degree then we can say angle ADC is also equal to 90 degree okay if ADB is 90 then ADC is also equal to 90 degree কারণ this line is 180 তো এটা 90 90 দুটা সমান ভাগ হৈ যাব নাও এই দুটা যদি ইকুয়াল হৈ গল সো এই দুটা যদি ইকুয়াল হৈ গল বা এইটোৱে 90 হৈ গল তেন্তে এই লাইনটো কি বুজাব altitude বুজাব since they are 90 degree it divides in 90 degree angle so this line is altitude and altitude is 90 degree so আমি লিখে পাৰো therefore we can say AD is altitude
AD to altitude হৈ গ'ল সো ইয়াতে আমি দেখাই দিলোঁ AD ইজ এ বাইসেক্টৰ অফ এংগল এৰ সমদ্বিখণ্ডক হয় মানে শীৰ্ষকোণৰ সমদ্বিখণ্ডক ইয়াতে আমি দেখাই দিছিলোঁ AD ইজ অল্টিটিউড আৰু ইয়াতে আমি কি দেখালোঁ ইয়াতে আমি ধৰি লৈছিলোঁ যে AD মধ্যমা হয় মিডিয়ান হয় সো ইয়াতে ধৰি লৈছিলোঁ আৰু তাৰ পিছত এটুকে আমি দেখাই দিলোঁ এটু এ শীৰ্ষকোণৰ সমদ্বিখণ্ডক হয় বা বাইসেক্টৰ অফ এংগল এটা আমি দেখাই দিলোঁ উন্নতি বা অল্টিটিউড তেন্তে AD টোৱে তিনিটা হৈ গ'ল therefore you can say therefore the bisector of vertical angle the altitude and the median are coincident therefore the bisector of vertical angle the median and the altitudes are coincident okay এই পাৰ্টটো তোমালোকে লিখিব পাৰিবা যে শীৰ্ষকোণৰ সমদ্বিখণ্ডক মধ্যমা আৰু উন্নতি তিনিটা সমানুপাতিক so we have proved question number 1 now we are going to do question number 2 so lessons now we are going to prove question number 2 so it question number 2 আমাক কি দিয়া আছে in an isosceles triangle ABC equal sides BA and C are produced তো BA আৰু CA কি হয় দুটা equal sides okay এইটো produce কৰা হৈছে সোয়া produce through A মানে A এর মাঝে যেটো কি কৰা হৈছে produce কৰা হৈছে up to E and F মানে E আৰু F লৈকে produce কৰা হৈছে such that A equal to AF if K and L are the midpoints of FB and AC যদি K আৰু L FB আৰু FC ৰ midpoint হয় so midpoint হয় midpoint ৰ বিষয়ে আমি জানো যে ইহতে দুটা equal partsত ভাগ কৰি দিয়ে okay so these two will be equal K and L are midpoints of FB and FC prove that FB equal to EC FB equal to EC so FB equal to EC এটো আমাক prove কৰিব লাগে and AK equal to AL এটো আমাক prove কৰিব লাগে ঠিক আছে so আমি proof যাও okay তো ফার্স্ট এটা মই আসামিসটো বুজাইছো এটা সমদ্বিবাহু ত্রিভুজ দিয়া আছে ABC আমাক দিছে ইয়া দুটা সমান বাহু হৈ গল BA আৰু CA BA আৰু CA দুটা কি সমান বাহু equal sides these two sides are equal দুটা সমান বাহু আছে ABC কি হয় সমদ্বিবাহু ত্রিভুজ না isosceles triangle and they are produced through A মানে ইহতক A এর পৰা আগবঢ়াই দিয়া হৈছে কলৈকে E আৰু F লৈকে সোয়া A এর পৰা আগবঢ়াই দিছে E আৰু F লৈকে ঠিক আছে যাতে A আৰু AF সমান হ'ব সো AE আৰু AF দুটা কি আছে সমান আছে ইকুৱেল আছে if K and L are the midpoints যদি K আৰু L এই দুটা সাইডৰ midpoint হয় তো আমাক প্ৰমাণ কৰিব লাগে যে AB equal to AC means এই সম্পূৰ্ণটোৰ ইকুৱেল হ'ব আৰু AK equal to AL ঠিক আছে midpoint মানে হৈ গল মধ্যবিন্দু সো আমি প্ৰুভ কৰিব গলে ইয়াতে কি দেখছে FB equal to EC so FB কত আহিছে তুমি ভালদৰে চোৱাতে এই ট্ৰায়াঙ্গলত FB আহি আছে আৰু এইটো ট্ৰায়াঙ্গলত EC আহিছে তো আমি যদি এই দুটা ট্ৰায়াঙ্গল কংগ্ৰুয়েন্স দেখাই দিও তেন্তে আমাৰ প্ৰুফটো কমপ্লিট হৈ যায় বাই CPCT so প্ৰথম হেতু আমি লম ইন ট্ৰায়াঙ্গল ABF and ACE so in triangle given to এটো লিখি লবা মই ডাইৰেক্ট সলিউশনত যাও so in triangle ABF and triangle ACE ত্রিভুজ ABF আৰু ACE আমি কি পাম চোৱা প্ৰথমটো কৈছে আমাক আইসোসেলিস ট্রায়াঙ্গল হয় তেন্তে AB আৰু AC কি হৈ যাব ইকুৱেল হৈ যাব সো এইটো ত্রিভুজ মানে এইটো ট্রায়াঙ্গলৰ AB সাইডটো এইটো ট্রায়াঙ্গলৰ AC সাইডৰ লগত ইকুৱেল হ'ব since ABC is an isosceles triangle ABC কি হৈ গল isosceles triangle তো AB আৰু AC দুটা কি হৈ যাব সমান হৈ যাব নেক্সট আমি কি দেখা পাৰছো A equal to sorry এটা তো বাহিৰ yes A equal to AF equal to AE এই দুটা ইকুৱেল লিখা হৈছে কোৱেশ্চন দিয়া আছে সো AE equal to AF এটো গিভেন বুলি লিখিব পাৰো কোৱেশ্চনত নেক্সট কি লিখিব পাৰছো এই লাইনটো এনেকৈ গৈছিল ইয়াক প্ৰডিউস কৰা হল সিধাকে
বেকাকে নহয় সিধাকে প্ৰডিউচ হ'ব না তেতিয়ালে কি হ'ব দুটাও এংগল ইকুৱেল হৈ যাব বিকজ দে আৰ ভাৰ্টিকেল অপজিট এংগল বিপৰীত কোণ হয় তেন্তে দুটা কি হ'ব সমান হ'ব কাৰণ এই দুটা লাইন কাটাকুটি কৰি আছে এ বিন্দুত তেন্তে বিপৰীত কোণ দুটা সমান হৈ যাব মিন্স ভাৰ্টিকেল অপজিট এংগল সো আমি লিখিব পাৰোঁ এংগল BAF will be equal to angle CAE. This is vertically opposite angle বা বিপৰীত কোণ বুলি লিখি দিবা ঠিক আছে therefore triangle ABF will be congruent to triangle ACE by criteria side angle side so side angle side criteria কেতিয়া লাগে side angle side criteria তেতিয়া লাগিব যেতিয়া এটা সাইড এটা এংগল আৰু এটা সাইড দেখাব লাগিব যদি তুমি এটা সাইড দেখা দিছা এটা এংগল ইফালে দেখাইছা তো সাইড এংগল সাইড নহব কাৰণ এই দুটাৰ মাজতহে থাকিব লাগিব সাইড এংগল সাইড ঠিক আছে এটা আমাৰ হৈ গল সাইড এংগল সাইড নাও ইয়াৰ পৰা আমি এটা বস্তু দেখাব পাৰো যদি এই দুটা ট্ৰায়াঙ্গল ইকুৱেল হৈ গল তেন্তে by CPCT you can say that FB is equal to FC therefore FB is equal to FC এটো মুছি দিও by CPCT এর CPCT মানে তো বুঝি পাইছা so by FB will be equal to FEC sorry EC so এটা ইকুয়াল হৈ গল নাও এটো মিড পয়েন্ট হৈ গল যদি মই FB ৰ আধা লৈ লন কি হ'ব KF আৰু CE ৰ আধা লৈ লন কি হ'ব E বা LE okay so এটো আমি ইউজ কৰিম তাৰ আগত আমি এই পাৰ্টটো দেখাইম চোৱা যে this angle will be equal to this angle এটো আমাৰ CPCT দ্বাৰা দেখা দিও এটো আমাক ইউজ হ'ব so now and we can say that angle AFK will be equal to angle AEL this is also by CPCT এটো আমি লৈ নাম্বার 1 এটো আমি লৈ লৈছো কাৰণ পিছত আমাক ইউজ হ'ব so first part আমি দেখাইলো AB equal to EC এটো হৈ গল second part আমাক দেখাবছে AK equal to L এটা তুমি চোৱা AK আৰু AL কোনখিন আছে AK তো ইয়াতে আছে AL তো ইয়াতে আছে দুটা ট্ৰায়াঙ্গল এটো আমাক কনসিডাৰ কৰিব লাগিব তেতিয়া আমি দুটা কংগ্ৰুয়েন্স দেখাবলৈ ইয়াক CPCT দ্বাৰা প্ৰুভ কৰিব পাৰো now in triangle AKF and triangle ALE কি ইকুৱেল হ'ব চোৱা প্ৰথমটো আমাক এটো দিয়া আছে যে AF equal to AE এটো আমি পাই গলো so AF will be equal to AE এটো given আছে কোৱেশ্চনত so আমি given বুলি লিখি দিলো নেক্সট আমি কি দেখা পাৰো চোৱা আমি অলপ আগতে দেখালো যে A angle টো ঠিক আছে তো এটো angle আমি দেখা পাৰো angle AFK will be equal to angle AEL তো আমি লিখিম from 1 তো 1 ৰ পৰা লিখিলো নেক্সট কি ইকুৱেল লিখব পাৰো নেক্সট আমি দেখাব যে KF is equal to LE so KF is equal to LE now how this is equal কেনেকৈ ইকুৱেল হল এটো মই সাইডে দেখাইছো since আমাৰ FB is equal to EC FB is equal to EC এটা ইয়া যদি হাফ লৈ লোৱা হাফ FB equal to half EC since K and L are midpoint so দুটা হাফ কি হ'ব ইকুৱেল হ'ব so দুটা হাফ যদি ইকুৱেল হ'ব তো FB ৰ হাফৰ জায়গাত মই এটো লব পাৰো এটো লব পাৰো তো মই কোনটো লব লাগে এটো তেতিয়া মোৰ এটো ইকুৱেল হ'ব সেই জায়গাত মই ললো KF will be equal to LE এখানে আমি এটো দেখাব পাৰিছো এসো সাইড অ্যাঙ্গেল সাইড ঠিক আছে side angle side so triangle AKF will be congruent to triangle ALE by criteria side angle side তো যদি side angle side হৈ গল তেন্তে by CPCT you can easily say that AK will be equal to AL এটো আমি CPCT দ্বাৰা ক'ব পাৰো therefore AK will be equal to AL and this is by CPCT hence proved আমি দুটা প্রুভ কৰিলো so question number 2 হৈ গল এতিয়া আমি question number 3 লৈ যাম so hello students now number 3 we are going to do so see number 3 in triangle XYZ so আমাক এটা triangle দিয়া আছে XYZ the bisector means সমদ্বিখণ্ডক of angle X and angle Y কোণ X আৰু কোণ Y সমদ্বিখণ্ডক ইহতে লক কৰি আছে কটাকটি কৰি আছে O বিন্দুত means they intersect at the point O
মানে কাটাকুটি কৰি পেলাই O বিন্দুত লগ লাগিছে প্ৰুভ ডেট এংগল YOZ ইকুৱেল টু 90 ডিগ্ৰী প্লাছ 1/2 এংগল X এইটো আমাক প্ৰুভ কৰিব আছে সো ফাৰ্স্ট আমাক যেটো দি আছে YOZ এইটো কোনটো ট্ৰায়াঙ্গল ইয়াতে আহিব এই পাৰ্টটো আমি প্ৰথমে উলাই লম in triangle YOZ angle YOZ plus angle OYZ plus angle OZY equal to 180 degree ঠিক আছে এটো আমি angle sum property বলি লিখিম কোণ সমষ্টি ধৰ্ম ঠিক আছে আসামে লিখিব পারে কোণ সমষ্টি ধৰ্ম angle sum so angle sum property तो लिखि दिलु ऐसा আমাক YOZ লাগে সো আমি লিখিলাম angle YOZ will be equal to 180 degree minus angle OYZ plus angle OZY এটো আমি লৈ ললো নাম্বার 1 বুলি ঠিক আছে সো এটো আমি YOZ আমি উলাই থলো এতিয়া এই পাৰ্টটো আমাক শো কৰিব আছে তাৰ পিছত দুটা ইকুৱেল লিখা দিম সো নেক্সট আমি ট্ৰায়াঙ্গল লম XYZ त्रिभुज XYZ in triangle XYZ angle YXZ plus angle XYZ plus angle XZY will be equal to 180 degree eto angle sum property means কোণ সমষ্টি ধৰ্ম ঠিক আছে এটা আমাক এটো 90 শো কৰি আছে তো আমি কি কৰো গুটেই পিনে হাফ কৰি দিও সো এটো হৈ গল তোমাৰ 1/2 angle Y XZ plus 1/2 angle XYZ plus 1/2 angle XZY equal to এটো হৈ যাব 1/2 into 180 সো ইট থাকিল তোমাৰ 1/2 angle YXZ plus XYZ চোৱা XYZ ঠিক আছে ইয়াৰ আধা আমি কি লব পাৰো OYZ নাইবা OYX লব পাৰো কিন্তু আমাক লব কোনটো আছে OYZ আমি লম কাৰণ এটো ইয়াতে আহি যায় ঠিক আছে তো আমি লিখিলাম ইয়াৰ জায়গাত OYZ সো এংগল OYZ কি আধা ললো কাৰণ OY টো কি হয় বাইসেক্টৰ হয় সমদ্বিখণ্ডক হয় সো আমি দুটা পাৰ্টত ভাগ কৰি দিব this part and this part is equal কোৱেশ্চনটা আমাক দিয়া আছে আৰু ইয়াৰ আধাটো কি হ'ব XZY ইয়াৰ আধাটো আমি লম OZY সো OZY ঠিক আছে তো দুটা কেনেকৈ লিখিলো ইকুৱেল টু এটো হৈ গল 90 ডিগ্ৰী এসো এই পাৰ্টটো আমি ইয়াতে আছে আমাৰ ঠিক আছে এটা আছে 180 মাইনাস ঠিক আছে তো ইয়াতে কি কৰো 180 যদি মাইনাস হৈ আছে সো 1/2 angle YXZ plus এই পার্টটো আমার আছে আমি কি করব এটো ইফালে লৈ যাম সো এটো আহি যাব তোমাৰ 90 ওকে সো এটো আমি করললো 90 ওকে 90 minus OYZ plus angle OZY সো এটো আহি আছে এটা যদি আমাৰ ইয়াতে 180 আহিলে হয় তেন্তে আমি ইয়াৰ জায়গাত YOZ লিখি দিলো হয় কিন্তু 180 আহা নাই তো 180 বনাবলে আমি কি কৰো এটা 90 both side add কৰি দিও সো 1/2 এটো আমি angle X বুলি লিখিব পাৰো because YXZ means angle X ঠিক আছে প্লাস 90 ফালে এড কৰি দিলো আৰু ইফালে হ'ব 90 প্লাস 90 এটা 90 এড কৰি দিলো মাইনাস angle OYZ plus angle OZY so it is about 1/2 angle X plus 90 is equal to 180 degree minus angle OYZ plus angle OZY লিখি দিলো তো ইয়াৰ প্লেসত আমি কি লিখিব পাৰো সো এই গুটেটো ইয়াতে আছে তো ইয়াৰ প্লেসত আমি কি লিখিব পাৰো YOZ সো এটো হৈ গল তোমাৰ 1/2 angle X plus 90 is equal to angle YOZ সো এটো আমাক শো কৰিব সেটো আহি গল তো সিধাকে লিখি দিয়া আমি লিখি দিলো এটো angle YOZ is equal to 1/2 sorry so 90 টা আগত লিখি দিও 90 degree plus
1/2 এংগল এক্স হেন্স এইটো প্ৰুভ হৈ গ'ল সো ফ্ৰেণ্ডছ আজি আমি কোৱেশ্চন নম্বৰ 3 লৈকে কৰিলোঁ এতিয়া নেক্সট ভিডিঅ'ত আমি বাকিটা ৰেষ্ট কোৱেশ্চন কিটা ৰেষ্ট মিন্স থাকি যোৱা কোৱেশ্চন কিটা কৰিম সো কিবা কমেন্ট আছে হলে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু লাইক শেয়াৰ এণ্ড কমেন্ট কৰিবলৈ নাপাহৰিবা